पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जल বননগৰী মেমৰিয়েল ইণ্টাৰ ক্লাবৰ উদ্যোগত ফুটবল টুৰ্ণামেণ্ট আৰু গাৰোবস্তিৰ প্ৰিয় প্ৰাং স্পৰ্টছ এণ্ড কালচাৰেল ষ্টেজ এই দুয়োটা কাৰ্যসূচী শুভ উদ্বোধন কৰিলে হৰিচিঙা পৰিষদীয় সমষ্টিৰ MCLA সঞ্জয় স্বৰ্গীয়াৰীয়ে। মেমৰিয়েল ট্ৰফি ফুটবল টুৰ্ণামেণ্টৰ উদ্বোধনী খেলখন অনুষ্ঠিত হয় কলবাৰী FC বনাম কলাইগাঁও FCৰ মাজত। প্ৰথমখন উদ্বোধনী খেলত 2-1 গলত বিজয়ী হয় কলাইগাঁও FC। 19,04,062 টকাৰে নিৰ্মাণ কৰা আটকধুনীয়া ষ্টেজ উদ্বোধন কৰি MCLA সঞ্জয় স্বৰ্গীয়াৰীয়ে সাংবাদিকক গৌৰৱেৰে কি ক'লে শুনকচোন। হৰিচিঙা গাৰোবস্তিৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। লাহেকে মাই উলিয়াই দিলে কলবাৰী এজন খেলুৱৈয়ে তেওঁ বল লৈ দেখিবলৈ পাইছোঁ পুনৰ পৰি গৈছে কলবাৰী এজন খেলুৱৈ। দ্বিতীয় খেল প্ৰায় 20-25 মিনিটমান হৈছে কোনো দলেই এই সময়খিনিৰ ভিতৰত মোক হয়তো এতেতো হয় নেকি? হেল্ল' কোনখিনি দে এই প্ৰথমত 2 গ'লৰ পৰাই আজি কলাইগাঁও দলটোৱে আগুৱাই খেলি থকা আমি দেখিবলৈ পাইছোঁ। এই বল আহি পেলাই খেল প্ৰথমতে সুন্দৰভাৱে আগুৱাই দিছিলে পুনৰ কলাইগাঁও এঘাৰটো খেলিব ফুৰিব আমাৰ ডুমৰগুৰি BCDCৰ অন্তৰ্গত আজি বনানগুৰি আমাৰ প্ৰিংপ্ৰাং যি খেলপথাৰ আৰু ইয়াতে আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা 15 ফাইনেন্স কমিশ্যন ফিনান্সিয়েল ইয়াৰ 22 আৰু 23 ৰংগমঞ্চ ইয়াত আমি যি কনষ্ট্ৰাকশ্যন আৰু এই কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ল আৰু এই কমপ্লিট হোৱা যি কালচাৰেল ষ্টেজ আৰু এইখনকে আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। আমাৰ যি 70,000 ওপৰ যি ফুটবল প্লেয়াৰ আছে তেওঁলোকক খুব ধুনীয়াকৈ পলিচ কৰি যেন নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ এই বিটিআৰ অঞ্চলৰ পৰা যেন আমি ভাল ভাল খেলুৱৈ ওলাই ভাল ইণ্ডিয়া লেভেলত যি ক্লাব আছে তেওঁলোকক যেন আমি কি কয় খেলুৱৈ হিচাপে তাত আমি পঠাব পাৰোঁ আৰু এই তেওঁলোকৰ খেলুৱৈৰ দ্বাৰাই আমাৰ বিটিআৰ অঞ্চল এটা ফুটবলৰ যি এটা গৌৰৱ ভাৱ মনোভাৱ এইটো সকলো জাতি জনগোষ্ঠী ইয়াত বিৰাজমান হ'ব। আজি সঁচাকৈ যি খেল আমি আজি অনুষ্ঠিত কৰিছিলোঁ কলাইগাঁও FC বনাম কলবাৰী এই খেলত আজি আমি দেখিবলৈ পালোঁ ভাল খেল প্ৰদৰ্শন কৰিছিলে দুই দলে আৰু কিন্তু খেলত হাৰা জিকাটো থাকিবই। তাৰ মাজতে আমাৰ কলাইগাঁও FC দলে 2 গলত জিকিলে আৰু কলবাৰী 2-1ত খেল সামৰণি ঠিক সঠিক সময়ত সমাপ্ত হৈছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।